এডিআৰি গোটেইখিনি 10 অক্টোবৰ। মেম ৰিজাল্টটো আগতে দিবনে? ৰিজাল্টটো বেছি আগত দিলে কোৰ্টত গুচি যাব নহয় মানুহ। স্যাৰ সেইকাৰণে 9 তাৰিখে ৰিজাল্ট দিব লাগিব, 10 তাৰিখে পঢ়িব লাগিব। মামা অভাৰলিপিং চাবনে? অভাৰলিপিংটো যিমান হয় চাম। মেম এডিআৰিটো অভাৰলিপিং নহয়। এটা পুলিচৰ চাকৰি পাবৰ কাৰণে 5 লাখ টকা ঘোষ দিব লাগিছিল। বিজেপি অহাৰ আগলৈকে এচিএছৰ চাকৰিৰ কাৰণে 1 কোটি টকা দিব লাগিছিল। বিজেপি অহাৰ আগলৈকে অসমত মানুহৰ মাটিৰ অধিকাৰ নাছিল। মণ্ডলক পইচা দিব লাগে আৰু কাৰোবাৰ নামত কাৰোবাৰ মাটি ৰেজিষ্ট্ৰেশ্যন হৈ গৈছিল। আমাৰ চৰকাৰ অহাৰ আগলৈকে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাও নাছিলে, অৰুণোদয়ো নাছিলে, লাখপতি বাইদেউৰ আঁচনিও নাছিলে। আমাৰ চৰকাৰ অহাৰ আগলৈকে নিযুত মইনা আঁচনিও নাছিলে। আমাৰ চৰকাৰ অহালৈকে অসমত ফ্লাইঅভাৰ, মেডিকেল কলেজ একো নাছিলে। আমাৰ চৰকাৰ আহিলে মোক এতিয়াও গাড়ীৰ পৰা নামোতে এজন লৰাই সুধিছে, মামা পুলিচৰ ৰিজাল্ট কেতিয়া দিব? তাৰ মানে গৰীব দুখীয়া লৰাইও জানে ভাল কৰি যদি দৌৰিব পাৰো পুলিচত চাকৰি পাম। মামাৰ চৰকাৰ, বিজেপিৰ চৰকাৰ, চাকৰিৰ নামত কোনেও তামোল পাণ এখনো খাব নোৱাৰে। এই নিয়ম আজি আমি অসমত কৰি দিছো। কিন্তু দিছপুৰৰ চাকৰি মানুহৰ বিশ্বাস আছে যে এই চাকৰিত টকা পইচা নহয়। কিন্তু কোকৰাঝাৰৰ চাকৰিৰ ওপৰত মানুহৰ এতিয়াও বিশ্বাস নাই। কোনে পায় কোনেও নাজানে, কোনে পায় কোনেও নাজানে। সেইকাৰণে আমি সকলো জাতি জনগোষ্ঠীয়ে দিছপুৰত যেনেকে চৰকাৰী চাকৰি পাব পাৰে, কোকৰাঝাৰৰ চাকৰিও গৰীব দুখীয়া ৰাইজে বিনা পইচাত পাব লাগিব। আৰু তাৰ কাৰণে আমি সকলোৱে ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব লাগিব। অসমত আমি মিছন বসুন্ধৰা আনিলো। যিমান লোক আছে, কোচ ৰাজবংশী, গোৰ্খা, বঙালী, আদিবাসী, অসমীয়া, কোচ, কলিতা, ৰাজবংশী, বড়ো, ৰাভা, মিচিং, তিৱা, আজি সকলোৱে আহোম, মৰাণ, মটক সকলোৱে আজি মাটিৰ অধিকাৰ পাইছে। সকলো মাটিৰ মালিক হৈছে। কিন্তু আমাৰ চিৰাং, কোকৰাঝাৰ, তামুলপুৰ, বাক্সা, ওদালগুৰিত আজিও মানুহে মাটিৰ অধিকাৰ নাপায়। নিজৰ মাটি নিজৰ ল'ৰাৰ নামত ৰেজিষ্ট্ৰেশ্যন নহয়। চৰকাৰী মাটিত আমি বহুত দিনৰ পৰা বহি আছো, মাটি মোৰ নামত ৰেজিষ্ট্ৰেশ্যন নহয়। মানুহৰ মনত দুখ। আমি বিটিআৰতে জন্ম লৈছো, বিটিআৰতে আমি মৰিব লাগিব। অন্তত মাটিডোখৰ পৰিয়ালৰ নামত হলে চাকৰিৰ কামত ইণ্টাৰভিউ দিব, কৰবাত পঢ়িব যাম, বেংকত অন্তত মাটিটো মৰ্টগেজ দিব পাৰো। কিন্তু ইয়াত মানুহৰ মাটিৰ অধিকাৰ নাই।